আকাশবাণী গুৱাহাটী কথাশিল্প এই অনুষ্ঠানত প্ৰচাৰ কৰি থকা হৈছে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠ ঝুনা কংকন ভূঞাৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ আজি এয়া ঊনবিংশ খণ্ড মোৰো এটা সপোন আছে। TIFRত ইতিমধ্যে মই 2 বছৰতকৈ অধিক কাল অতিবাহিত কৰিলোঁ। এদিন ডক্টৰ জাৰুৰী আহি ক'লেহি যে আমি উদ্ভাৱন কৰা যৌগ গেলডানোমাইচিনৰ মেলেৰিয়া প্ৰতিৰোধ ক্ষমতাৰ বিষয়ত এখন গৱেষণা পত্ৰ লিখিব লাগে। ইয়াৰ সমান্তৰালভাৱে নতুনকৈ স্থাপন কৰিবলগীয়া মাছ স্পেক্ট্ৰমেট্ৰিৰ কেন্দ্ৰটোৰ বিষয়ে পৰিকল্পনা কৰিব লাগে। গতিকে যিটো সময়ত আমাৰ ঘৰত সকলোৱে ধুমধামেৰে ঘৰ সজাৰ কামত ব্যস্ত হৈ আছিল, সেই একে সময়তে মই TIFRত নতুন মাছ স্পেক্ট্ৰমেট্ৰিৰ কেন্দ্ৰটো স্থাপনত ব্যস্ত হৈ পৰিলোঁ। মনতে ভাবিলোঁ যিমান পাৰি সোনকালে মোক কৰিবলৈ দিয়া কামখিনি শেষ কৰি আমেৰিকালৈ উচ্চ শিক্ষাৰ বাবে যোৱাৰ প্ৰস্তুতি চলাব লাগিব। উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ যাম বুলি ভবাৰ কাৰণ দুটা। প্ৰথমে TIFRৰ পৰা আঁতৰি নগ'লে মই ওৰেটো জীৱন এনেকৈয়ে আনৰ তলতীয়া হৈ গৱেষণা কৰি থাকিব লাগিব, আনকি PhD ডিগ্ৰীও নাপাম। দ্বিতীয়তে মোৰ শেহতীয়া আমেৰিকা ভ্ৰমণে উন্নত মানৰ গৱেষণা আৰু উদ্ভাৱন প্ৰক্ৰিয়াবোৰৰ প্ৰতি মোক বেছ আকৰ্ষিত কৰি তুলিলে। নতুন নতুন আৱিষ্কাৰেৰে আধুনিক জীৱবিজ্ঞানৰ গৱেষণা ইতিমধ্যে প্ৰচণ্ড গতিৰে আগবাঢ়িবলৈ ধৰিলে। অতি শেহতীয়াকৈ সমাপ্ত হোৱা হিউমেন জিনম প্ৰজেক্টৰ দ্বাৰা মানুহৰ দেহৰ কোষৰ ভিতৰত থকা আটাইবোৰ জিনৰ বিষয়ে জানিব পৰা হ'ল। প্ৰায় 21,000 ভাল জিন আৰু মুঠ 300 কোটি আখৰৰ দৈৰ্ঘ্যৰ জিন। তদুপৰি অতি সম্প্ৰতি আৱিষ্কৃত ইনডিউচ প্লুৰিপটেণ্ট ষ্টেম চেলে যি ছালৰ পৰা এটা কোষ আহৰণ কৰি পৰীক্ষাগাৰত এই কোষটো কৰ্ষণ কৰি শৰীৰৰ যিকোনো অংগ প্ৰত্যংগ গঢ়ি তুলিব পৰা পদ্ধতি হিচাপে জনা যায়, সেই iPSCয়ে জীৱবিজ্ঞানত যুগান্তকাৰী পৰিৱৰ্তন আনিলে। মানুহৰ মগজুত থকা কোটি কোটি স্নায়ুকোষে কেনেকৈ মানুহৰ চেতনা নিয়ন্ত্ৰণ কৰে সেই বিষয়ে অতি তীব্ৰ গতিৰে গৱেষণা হ'বলৈ ধৰিলে। এনেধৰণৰ অতি উচ্চ মানৰ জৈৱাণুবিজ্ঞানৰ জ্ঞান আৰু কৌশল শিকিবলৈ হ'লে আমেৰিকালৈ যোৱাটো অতি বাঞ্ছনীয়। কিন্তু মোৰ বাবে আমেৰিকালৈ PhDৰ বাবে যোৱাৰ প্ৰধান প্ৰতিবন্ধকতা হ'ল মোৰ দুৰ্বল ইংৰাজী ভাষাৰ জ্ঞান। কাৰণ PhDৰ বাবে আমেৰিকালৈ যাবলৈ হ'লে প্ৰথমে GRE নামৰ পৰীক্ষা এটাত অৱতীৰ্ণ হৈ সফল হ'বই লাগিব। GRE পৰীক্ষাৰ এটা প্ৰধান বিষয় হ'ল ইংৰাজী। এই পৰীক্ষাৰ বাবে ইংৰাজীৰ খুব গভীৰ ভাষা জ্ঞানৰ প্ৰয়োজন। মই পাৰ্ডিউ বিশ্ববিদ্যালয়ৰ পৰা উভতি অহাৰ পাছৰে পৰা দৈনিক ইংৰাজী পঢ়িবলৈ লৈছিলোঁ। সৰুতে সাহিত্যৰ প্ৰতি ৰাপ থকাৰ বাবে মই পঢ়িবলৈ লোৱা ইংৰাজী কিতাপবোৰৰ ভিতৰৰ সৰহভাগেই আছিল চিৰিয়াছ সাহিত্যৰ কিতাপ, যেনে হোছে চাৰামাগো, J.M. কোটজি, মিলান কুন্দেৰা, উইলিয়াম ফকনাৰ আদিৰ কিতাপ। সেই সময়ত মই অৱশ্যে 2-এটি কবিতা গল্পও লিখিছিলোঁ, গতিকে এই কিতাপবোৰ পঢ়াটো প্ৰয়োজনীয় বুলিয়েই ধৰি লৈছিলোঁ। কেইবা বছৰৰ পাছত আমেৰিকালৈ উভতি অহাৰ পাছতো বিজ্ঞান চৰ্চাৰ উপৰি সময় পালেই
সাহিত্য চৰ্চা কৰাৰ অভ্যাসটো বজাই ৰাখিছিলোঁ, যাৰ ফলত অলপতে ধূসৰতাত সংহত শ্ৰৱণ নামৰ মোৰ গল্পপুথি এখন প্ৰকাশ পাইছিল। মোৰ সাহিত্য চৰ্চাৰ অধ্যায়টো অৰ্থাৎ মোৰ জীৱন মুদ্ৰাৰ আনটো পিঠিৰ কথা আৰু অৱতাৰণা নকৰি ইয়াতে সামৰণি মাৰিলোঁ। মোৰ ব্যক্তিত্বৰ অন্য এটি দুৰ্বলতা আছিল, মই সমাজত কথা ক'ব নোৱাৰিছিলোঁ। সমাজত থিয় হৈ কথা ক'লেই মোৰ সমগ্ৰ শৰীৰ কঁপিছিল। কেতিয়াবা অত্যধিক নাৰ্ভাছ হোৱাৰ বাবে মুখৰ পৰা কথাই নোলাইছিল। TIFRত এবাৰ এটি প্ৰেজেণ্টেশ্যন দি থাকোঁতে দৰ্শকৰ শাৰীত থকা ডক্টৰ জাৰুৰীয়ে মোক দবিয়াই কৈছিল, ৰুবুল, তুমি ইম্প্ৰুভ কৰিবই লাগিব। ইউ মাষ্ট ইম্প্ৰুভ। মোৰ শ্ৰেষ্ঠতাখিনি উজাৰি দিছিলোঁ, তথাপিও নোৱাৰিছিলোঁ। কি কৰিম? বছৰেকত 2-3বাৰ ডিপাৰ্টমেণ্টৰ সমূহ গৱেষকৰ সন্মুখত এনেকুৱা প্ৰেজেণ্টেশ্যন দিব লাগিছিল। এই দিনটোৰ কথা মনত পৰিলেই মোৰ গা শিয়ৰি উঠিছিল। এবাৰ এনেকুৱা এটা প্ৰেজেণ্টেশ্যন দিব লাগিব বুলি গম পাই মোৰ সম্বিত হেৰাল। মই বেছ হতাশ হৈ পৰিলোঁ। কেইবাদিনৰ আগৰেই পৰা প্ৰেজেণ্টেশ্যনটো তৈয়াৰ কৰাৰ কামত লাগি গ'লোঁ। প্ৰেজেণ্টেশ্যনৰ আগদিনা লেবৰেটৰীৰ পৰা সোনকালেই ৰুমলৈ গ'লোগৈ। যাওঁতে মোৰ দুৰ্যোগৰ কথা লগৰ বন্ধু এজনক ক'লোঁ। বন্ধুজনে মোক প্ৰবোধ দিলে, চিন্তা নকৰিবা দোস্ত, এদিন সকলো ঠিক হৈ যাব, কেৱল চেষ্টা কৰি যোৱা। ৰাতি ৰুমত অত্যধিক হতাশাত ভোগাৰ দৰে অনুভৱ হ'ল। এনে মুহূৰ্তত অতিকৈ আপোনজনৰ সৈতে কথা পাতিবলৈ মন যায়, যাতে মোৰ দুখখিনি ভগাই ল'ব পাৰোঁ। ৰাতি দেৰিকৈ ঘৰলৈ ফোন কৰিলোঁ। বহুপৰ ৰিং হোৱাৰ পিছত বাইদেৱে ফোন ৰিচিভ কৰি ক'লে, ইমান ৰাতি ফোন কৰিছ যে? আমি শুলো। ঘৰত মা নাই, মাহী ঘৰলৈ গ'ল। টোপনিৰ উশামুখাতে বাইদেৱে কথাখিনি ক'লে। হাতৰ ঘড়ীটো চালোঁ, ৰাতি 12 বাজিবৰ হ'ল। তাৰ পাছত অলপ সময় মজিয়াতে বহি দুয়োখন হাতেৰে মূৰটো ধৰি আছাৰি দি চিঞৰি উঠিলোঁ, মোৰ কিয় এনেকুৱা হয়? মোৰ বিৰাট অভিমান হ'বলৈ ধৰিলে। ধনী ঘৰৰ ল'ৰা ছোৱালীবোৰে মোৰ মানত যি ল'ৰা ছোৱালীৰ মাক দেউতাকে চাকৰি কৰে অথবা ঘৰৰ অৱস্থা সচ্ছল, সিহঁতেই ধনী। এই ধনী ঘৰৰ ল'ৰা ছোৱালীবোৰে জীৱনত সংগ্ৰাম নকৰাকৈয়ে ভাল ভাল স্কুলত পঢ়ি এতিয়া PhD কৰিবলৈ আহিছে। অথচ মই ইমান আগ্ৰহেৰে PhD কৰোঁ বুলিলেও তৎক্ষণাৎ কৰিব নোৱাৰোঁ। মই ঘৰ উদ্ধাৰৰ দায়িত্বত এতিয়াও ব্যস্ত। অথচ মোৰ সমবয়সৰ ল'ৰা ছোৱালীবোৰে 2 এবছৰতে PhD শেষ কৰিব। মই বেছ নিৰাশ হৈ উঠিলোঁ। মই ভাবিবলৈ ধৰিলোঁ, মই দুখীয়াৰ ঘৰত জন্ম লোৱাৰ বাবেই নামী দামী স্কুলত পঢ়িব নোৱাৰিলোঁ, যাৰ ফলত মই এতিয়া ইংৰাজী ক'বও নোৱাৰোঁ। অথচ সিহঁতে ধনীৰ ঘৰত জন্ম লোৱাৰ বাবেই সংগ্ৰামহীনভাৱেই জীৱনত আগুৱাই গৈছে। মোৰ দৰে সিহঁতে ঘৰৰ দায়িত্বও ল'ব নালাগে। মই সংগ্ৰামৰ নামত বহুমূলীয়া সময় নষ্ট কৰিবলগীয়া হোৱাত জীৱন যুঁজৰ প্ৰতিযোগিতাত চাগে সিহঁতেই আগবাঢ়ি যাব, মই পিছ পৰি যাম। মোৰ বিৰাট ক্ষোভ হ'বলৈ ধৰিলে, দৰিদ্ৰতাৰ বিৰুদ্ধে ক্ষোভ। জিআৰই পৰীক্ষাৰ বাবে ইংৰাজী শব্দ অৰ্থ মুখস্থ কৰি কৰি মোৰ মগজুটো এটা মেমৰি মেচিনলৈ ৰূপান্তৰিত হ'ল। বেৰণৰ গাইডবুকখনত থকা 6000 নতুন জটিল শব্দ অৰ্থ প্ৰায় 4-5 মাহমানৰ ভিতৰত মুখস্থ কৰি অঁতালোঁ। 6000 নতুন শব্দ আৰু তাৰ অৰ্থ। সেই সময়খিনিত মোৰ মগজুত আন কিবা সোমাইছিল নে নাই নাজানো। যিসকলে এই পৰীক্ষাটিত অৱতীৰ্ণ হৈছিল তেওঁলোকে জানে যে এনেকৈ শব্দ মুখস্থ কৰাটো কি এটা বিৰক্তিকৰ কাৰবাৰ। মোৰ কেইবাজনো বন্ধুৱেও এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল, কিন্তু তেওঁলোকে মোৰ দৰে ইমান দীঘলীয়াকৈ প্ৰস্তুতি চলাবলগীয়া হোৱা নাছিল। অৱশ্যে তেওঁলোকৰ শৈক্ষিক আধাৰ মোৰ দৰে নাছিল। তেওঁলোক আহিছিল ভাৰতবৰ্ষৰ নামী দামী কলেজত শিক্ষা গ্ৰহণ কৰি। এনেকৈ পৰীক্ষাৰ প্ৰস্তুতি চলাই থাকোঁতে মই বাৰে বাৰে ভাবিছিলোঁ, এৰি দিওঁ নেকি, বাদ দিওঁ নেকি বিদেশলৈ যোৱাৰ আশা? মোৰ দেখোন এটা চৰকাৰী চাকৰি আছেই, কি দৰকাৰ ইমান হাড় ভগা পৰিশ্ৰম কৰাৰ? মই নিশ্চিত যে যিসকলে এই পৰীক্ষাটিৰ প্ৰস্তুতি চলায় তেওঁলোকৰো আধাতে এনে ভাৱ হয়, বাদ দিওঁ নেকি? কিন্তু মোৰ মনে আকুৰ গুচকৈ লাগিল, নহয়, আমেৰিকালৈ উচ্চ শিক্ষাৰ বাবে যাবই লাগিব।
আৰু এয়ানো কি কষ্ট? মই যে সৰুতে আমাৰ দ মাটিত হাল বাওঁতে নাঙলত দল ঘাঁহ লাগি ধৰিছিল, সেই ঘাঁহবোৰ নাঙলৰ পৰা আঁতৰোৱাটো বেছি কষ্টকৰ আছিল। মোৰ ভাৱ হ'ল, মই সংকল্প ল'লো, যিমান পাৰি সিমান চেষ্টা কৰিম, মগজুৰ সকলো উজাৰি দিম। অৱশেষত এদিন পৰীক্ষা আহিল। অতি উখল মাখলেৰে পৰীক্ষা দিলোঁ। পৰীক্ষাৰ অন্তত ৰিজাল্টটো আহিল। ফলাফল অতি সন্তোষজনক হোৱাত স্বস্তিৰ নিশ্বাস এৰিলোঁ। VRE আৰু টফেল পৰীক্ষাৰ ফলাফল ভাল হোৱাৰ পাছতো আৰু কেইটামান আনুষ্ঠানিকতা সম্পন্ন কৰিলেহে মই আমেৰিকালৈ যোৱাটো সম্ভৱপৰ হৈ উঠিব। প্ৰথমতে বাছি বাছি কেইখনমান বিশ্ববিদ্যালয়ৰ PhD প্ৰগ্ৰেমৰ বাবে আবেদন কৰিব লাগিব। এই আবেদন প্ৰক্ৰিয়া অতি খৰচী, কিন্তু তাৰ বাবে মই চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ মই ইতিমধ্যে চৰকাৰী চাকৰিয়াল আৰু মই আবেদনৰ নামত হ'বলগীয়া খৰচ কৰিবলৈ ৰাজি আছো। দ্বিতীয়তে, মই আমেৰিকালৈ যাবলৈ চলাই থকা গোপন প্ৰস্তুতিৰ বিষয়ে ডক্টৰ জাৰুৰীক জনাব লাগিব। ডক্টৰ জাৰুৰীৰ পৰা এখন পত্ৰও লাগিব, যিখন মোৰ আবেদনৰ সৈতে গাঁঠি দিয়াটো জৰুৰী, ৰেকমেণ্ডেশ্যন লেটাৰ। এনেকুৱা আৰু দুখন পত্ৰৰ প্ৰয়োজন হ'ব, কিন্তু এই দুখন অ'ৰ পৰা যোগাৰ কৰিম সেই বুলি TIFRৰ পৰা নিবিচাৰোঁ, কাৰণ মোৰ গোপন প্ৰস্তুতিৰ বিষয়ে জনাব নোৱাৰি। জনালে মোক চাকৰিৰ পৰা যদি অব্যাহতি নিদিয়ে। খুব সাৱধানেৰে কামবোৰ আৰম্ভ কৰিলোঁ। এদিন ডক্টৰ জাৰুৰীক মোৰ প্ৰস্তুতিৰ বিষয়ে ক'লোঁ। তেখেতে ৰেকমেণ্ডেশ্যন লেটাৰ এখন দিব পাৰিব নেকি বুলি সুধিলোঁ। মই গোপনে গোপনে এই কামবোৰ কৰি থকা বুলি গম পাই ডক্টৰ জাৰুৰীৰ খং উঠিল। তেওঁৰ ৰঙচুৱা হ'বলৈ ধৰা মুখমণ্ডলেৰে মূৰ জোকাৰিলে। না, তুমি যাব নোৱাৰা। মোৰ সপোনত যেন চেঁচা পানী পৰিল। কিন্তু 1 ঘণ্টামানৰ পাছত আহি ডক্টৰ জাৰুৰীয়ে খুব গম্ভীৰ মাতেৰে ক'লে, জানা ৰুবুল, তুমি যদি মোৰ নিজৰ ল'ৰা হ'লাহেঁতেন, তেন্তে মই চাগে তোমাক যাবলৈ কেতিয়াও মানা নকৰিলোহেঁতেন। গতিকে তোমাক মানা কৰাৰ কোনো কাৰণেই থাকিব নোৱাৰে। তুমি যাব পাৰা। মই বিভিন্ন বিশ্ববিদ্যালয়লৈ আবেদন পত্ৰ পঠিওৱাৰ কাম আৰম্ভ কৰি দিলোঁ। এইবাৰ সম্পূৰ্ণ নিজৰ কষ্টৰে। এইবাৰ মোৰ লগত আনে সহায় কৰি দিয়া ভাগ্য নাই। মই নিজৰ কষ্টৰে ভাগ্য নিৰ্মাণ কৰিব লাগিব। TIFRত কাৰোৱেই সহায় বিচাৰিব নোৱাৰোঁ, কাৰণ মই TIFR এৰি যাবলৈ ওলাইছোঁ। তাৰ পাছত বহু প্ৰতীক্ষাৰ অন্তত মাৰ্চ মাহৰ শেষৰ ফালে এদিন খবৰ আহিল যে আমেৰিকাৰ মাছাচুচেটছ বিশ্ববিদ্যালয়ৰ PhD প্ৰগ্ৰামৰ বাবে মোক বাছনি কৰা হৈছে। সৰু কক্ষটো ডক্টৰ কোলথুৰৰ অফিচ। তেওঁ প্ৰতিষ্ঠানটোত যোগ দিয়া বেছিদিন হোৱা নাই। মই কোঠাটোলৈ সোমাই গ'লোঁ। ডক্টৰ কোলথুৰে ক'লে, দুৱাৰখন বন্ধ কৰি দিয়া। মোৰ সন্মুখত ডক্টৰ কোলথুৰ আৰু ডক্টৰ ৰাও। ডক্টৰ ৰাও ডিপাৰ্টমেণ্টৰ চেয়াৰপাৰ্চন। ডক্টৰ কোলথুৰে নিৰ্দেশ দিলে, বহা। মই সন্মুখৰ চকীখনতে বহিলোঁ। ডক্টৰ ৰাৱে অকণো পলম নকৰি সুধিলে, তুমি TIFR এৰি যাবলৈ ওলাইছে বুলি শুনিছোঁ। হয়। ক'লৈ যাবা? মাছাচুচেটছ বিশ্ববিদ্যালয়ত PhD কৰিবলৈ। কেতিয়া যাবা? এমাহমানৰ ভিতৰতে। তুমি আমাক কোৱা নাছিলা কিয়? ডক্টৰ ৰাৱে গৰ্জন মাৰি সুধিলে। মই ভিছা পোৱা নাছিলোঁ। তুমি ভিছা পোৱা নোপোৱাৰ লগত আমাৰ সম্পৰ্ক নাই। তুমি যাব নোৱাৰা। কিন্তু ছাৰ, মোৰ ভিছা হৈ গৈছে। মই যাবলৈ প্ৰস্তুত। উই ডোণ্ট কেয়াৰ। ইটছ টু লেট ছাৰ। মই প্ৰতিবাদ কৰিবলৈ চেষ্টা কৰিলোঁ। ইমান পৰে ডক্টৰ কোলথুৰ মনে মনে বহি আছিল। তেওঁ ডক্টৰ ৰাওৰ সৈতে যোগ দিলে। তুমি আগতেই ক'ব লাগিছিল। হয়, ক'ব লাগিছিল। মোৰ ভুল হৈ গ'ল। তাৰ অৰ্থ কি? তুমি জানানে, নতুনকৈ স্থাপন কৰা মাছ স্পেক্ট্ৰোমেট্ৰি চেণ্টাৰটো তোমাৰ অবিহনে অচল হৈ যাব। সেইটো মিছা কথা। মই মানি নলওঁ, কাৰণ মই প্ৰসাদ নামৰ অন্য এজনক ইতিমধ্যে শিকাইছোঁ। হ'লেও চেণ্টাৰটো তোমাৰ তত্বাৱধানতে আছে। মই কোনো উত্তৰ নিদিলোঁ। উত্তৰ দি যেন মই ভাগৰি গৈছোঁ। এইবাৰ ডক্টৰ ৰাৱে আৰম্ভ কৰিলে, যি মোৰ মনক বৰ দুখ দিলে। আমাক মেন পাৱাৰ লাগে, তোমাৰ দৰে মেন পাৱাৰ আমাৰ ইয়াত কাম কৰিবলৈ। মেন পাৱাৰ শব্দটোৱে তৎক্ষণাত মোৰ মগজুত এক অদ্ভুত ক্ৰিয়া কৰিলে। মই যেন ডক্টৰ ৰাওক ক'ব খুজিলোঁ,
তোমালোকে আমাক মেন পাৱাৰ হিচাপে গণ্য কৰা। আমাৰ দৰে দূৰ দূৰণিৰ কোনোবা অখ্যাত গাঁৱৰ পৰা অহা দৰিদ্ৰ সাধাৰণ নাগৰিকক তোমালোকে মেন পাৱাৰ হিচাপে গণ্য কৰা। তোমালোকৰ নিজৰ সন্তানক দেশৰ বাহিৰলৈ উচ্চ শিক্ষাৰ বাবে পঠাই ইণ্টেলিজেণ্ট আৰু স্মাৰ্ট কৰিব খোজা। তোমালোকে ভাবা আমিবোৰ ইণ্টেলিজেণ্ট নহ'লেও চলি যায়, কিন্তু নকলো। তাৰ পাছত খুব শান্ত মাতেৰে মই ক'লো, ইটছ টু লেট ছাৰ। মই চকীৰ পৰা উঠিবলৈ ল'লো। মোক আচৰিত কৰি ডক্টৰ ৰাৱে ক'লে, বেষ্ট অৱ লাক। দৰ্জা খুলি মই বাহিৰলৈ ওলাই আহিলোঁ। তাৰ এমাহৰ পাছত মই TIFR এৰি আমেৰিকালৈ উৰা মাৰিলোঁ। মুম্বাই এৰি থৈ যাবলৈ পাই নিশ্চয় মোৰ বেয়া লাগিছিল। এনিমেল হাউচৰ নিগনি নিগনি গোন্ধ, লেবৰেটৰীত অহৰ্নিশে বাজি থকা জেল ৰকাৰৰ কৰ্কৰ শব্দ, নতুনকৈ স্থাপন কৰি লোৱা মাছ স্পেক্ট্ৰমেট্ৰিৰ কেন্দ্ৰটো, এই আটাইবোৰলৈ মোৰ মনত পৰি থাকিব। উচ্ছল সাগৰৰ নিমখ নিমখ ভাৱ, কেণ্টিনৰ সুস্বাদু খাদ্য, DBSৰ দীঘল কৰিডৰটো, ডিপাৰ্টমেণ্টৰ মানুহবোৰ আৰু বিশেষকৈ মোৰ পিতৃতুল্য ডক্টৰ জাৰুৰীৰ উদগনি অনুপ্ৰেৰণা মই সদায় মনত পেলাম। কিন্তু এৰি থৈ যোৱা স্মৃতিৰ বিষণ্ণতাতকৈ অনাগত দিনত আহিবলগীয়া উৎসাহ উদ্দীপনা আনন্দৰ কথাবোৰ ভাবিলে মনটো আশাবাদী হৈ উঠে। মই আমেৰিকালৈ যাবলৈ ডেল্টা এয়াৰলাইন্সৰ ফ্লাইটত উঠাৰ পাছত এনেকুৱা কিছুমান মিশ্ৰিত অনুভূতিয়ে মনত ক্ৰিয়া কৰি গ'ল। জীৱনত ট্ৰেজাৰ হাণ্টৰ খেলখন যেন আকৌ খেলিবলৈ লৈছোঁ। এইবাৰ মই মুক্ত মনে নতুন আশা নতুন প্ৰতিশ্ৰুতিৰে আৰম্ভ কৰিব খুজিছোঁ। শূন্যতাৰ পৰা আকৌ জীৱন আৰম্ভ। মাত্ৰ এইবাৰ যেন পিঠিত বোজাটো কম। এনেকৈ আৰু কিমান দূৰলৈ গৈ থাকিম? গৈ গৈ ক'ত ওলামগৈ মই নাজানো। কথাশিল্প অনুষ্ঠানটিত শ্ৰোতাসকলে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ ঊনবিংশ খণ্ডটি শুনিলে। পাঠ আৰু ৰুবুল মাউতৰ চৰিত্ৰত ঝুনা কংকন ভূঞা, আন আন চৰিত্ৰত অভিনয় কৰিলে বাইদেউ কৰিশ্মা পূজাৰী, ডক্টৰ গৌতম জাৰুৰী, অৱনী বৰা, ডক্টৰ ৰাও, উৎপল বৰা, ডক্টৰ কলথোৰ, উৎপল কুমাৰ দাস আৰু বন্ধু জেকব কাকতি। শীৰ্ষগীতৰ কথা ইউৰেকা কাকতিৰ, সুৰ বৰষা বৰাৰ, কণ্ঠ সুকন্যা কাশ্যপ মহন্তৰ, সংগীত মনদীপ আৰু মনমিত মহন্তৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।